बहुत सुंदर एयरपोर्ट बनाया है। पहली बार यहाँ हम लोग अभी लैंड किए हैं, लेकिन अच्छा लगा, बहुत ही अच्छा लगा। बहुत अच्छा लगा। सो ब्यूटीफुल इज प्लेस वगैरह। फर्स्ट टाइम इधर आया हूँ मैं। अच्छा लगा देखकर सब कुछ। অসমবাসীৰ বাবে এটা অত্যন্ত আনন্দ আৰু গৌৰৱৰ দিন। যোৱা 20 ডিচেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ শুভ উদ্বোধন কৰিছিল। আজি 22 তাৰিখ, আজি এই বিমানবন্দৰটো কাৰ্যক্ৰম কৰা হ'ল। আকাশা বিমান বা আকাশা যি আমি ফ্লাইট, আকাশাৰ এখন বিমান আজি মুম্বাইৰ পৰা নতুন টাৰ্মিনেললৈকে আহিল আৰু ইয়াৰ পৰা খন্তেক সময় পিছতে বিমানখন মুম্বাইলৈকে উৰা মাৰিব। লাহে লাহে ইয়াতে বাকী বিমান সেৱাবিলাকো নতুন টাৰ্মিনেললৈকে ট্ৰান্সফাৰ হ'ব। তেওঁলোকে মোক কোৱা মতে এমাহ 40 দিনৰ ভিতৰত কমপ্লিটলি আমি নতুন টাৰ্মিনেললৈকে আহিব পাৰিম। এই বিমানবন্দৰটোৰ বিশেষত্বৰ ওপৰত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। কপৌ ফুলৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। 140 মেট্ৰিক টন ভলুকা বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে। কাজিৰঙা এখন প্ৰাকৃতিক কাজিৰঙাখন বিমানবন্দৰৰ ভিতৰলৈকে লৈ অহাৰ চেষ্টা কৰা হৈছে আৰু চেকিঙৰ পৰা আৰম্ভ কৰি টেকন'লজিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা হৈছে যাতে যাত্ৰীয়ে কোনো অসুবিধা নাপায়।